অন্যদিকে শহীদ কুশল কোঁয়ারের ৮৩তম প্রয়াণবার্ষিকী অসম রাজ্য মুক্তিযোদ্ধা সংস্থার উদ্যোগে এবং রাজ্য সরকারের সহযোগিতায় শহীদ দিবস উদযাপন। গুয়াহাটি নেহেরু পার্কে শহীদ কুশল কোঁয়ারের মূর্তিতে মাল্যদান এবং শ্রদ্ধা জ্ঞাপন, সর্বধর্ম প্রার্থনার মাধ্যমে শহীদের প্রতি শ্রদ্ধা। অনুষ্ঠানে উপস্থিত মন্ত্রী জয়ন্ত মল্ল বড়ুয়া, সাংসদ বিজুলী কলিতা মেধি, মেয়র মৃগেন সরণিয়া ছাড়াও মুক্তিযোদ্ধা এবং তাদের পরিবার। আজি শহীদ কুশল কোঁৱৰদেৱৰ পুণ্যতিথি। 1943 চনৰ আজিৰ দিনটোতে যোৰহাটৰ কাৰাগাৰত তেখেতক ফাঁচি দিয়া হৈছিলে আৰু সেই পুণ্যতিথিটোত আমি প্ৰতি বছৰে এই উদ্যানত কুশল কোঁৱৰদেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত আমি সদায় এই কাৰ্যসূচী কৰি আহিছোঁ আৰু আজি ইয়ালৈ আহি মুক্তিযুঁজাৰু আৰু তথা মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যসকলক লগ পাই মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আমি সদায় এইসকল লোকৰ পৰা দেশপ্ৰেমৰ প্ৰেৰণা ল'ব লাগিব। নতুন প্ৰজন্মই দেশৰ কাৰণে, স্বজাতিৰ কাৰণে সদায় কাম কৰাৰ যি প্ৰেৰণা, এই প্ৰেৰণা কুশল কোঁৱৰদেৱৰ দৰে যিসকল শ্বহীদে আমাক ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰিছিল, তেখেতসকলৰ পৰা ল'ব লাগিব। তাৰ লগে লগে আমি এটা চেষ্টা সদায় ৰাখিম যে আমাৰ অসমত ব্ৰিটিছ ঔপনিৱেশিকতাৰ বিৰুদ্ধে যথেষ্ট ধৰণৰ আন্দোলন আনকি স্বাধীনতাৰ আগতো হৈছিলে, যেনেকৈ পথৰুঘাটৰ ৰণেই হওক, ফুলগুৰি ধেবাই হওক, কিন্তু সেই ৰণসমূহ বা সেই আন্দোলনসমূহে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি প্ৰসাৰ পাব লাগিছিল বা যি ধৰণে উত্থাপিত হ'ব লাগিছিল, তাত ক'ৰবাত নহয় ক'ৰবাত কম হৈ থকাৰ আমি অনুভৱ কৰোঁ। আৰু সেইকাৰণে এই কথাবিলাক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি প্ৰচাৰৰ চিন্তাবিলাক কৰিব লাগিব। মই এই চেগতে জিলা প্ৰশাসন, মুক্তিযুঁজাৰু সন্থা সকলোকে ধন্যবাদ দিছোঁ। তেখেতসকলে ইমান সুন্দৰভাৱে প্ৰতি বছৰে কৰি অহাৰ দৰে এই কাৰ্যসূচী কৰাৰ বাবে।